নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ ভালে আছা তোমালোক। আমি ভইচৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু ইয়াৰে আগৰ ভিডিঅ'টোত আমি ভইচৰ চিম্পল পাষ্ট আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্সক কেনেকৈ ভইচ এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে শিকিলোঁ। গতিকে কেতিয়াবা ভইচ তোমাক পেছিভত দিব, তুমি এক্টিভলৈ পৰিৱৰ্তন কৰিব লাগিব। কোনোবাটো ভইচ তোমাক এক্টিভত দিব, তুমি পেছিভলৈ পৰিৱৰ্তন কৰিব লাগিব। গতিকে তুমি বাক্যটো চাই গম পাব লাগিব সেইটো এক্টিভত আছে নে পেছিভত আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছৰ চেণ্টেন্সবোৰক কেনেকৈ তুমি এক্টিভৰ পৰা পেছিভলৈ বা পেছিভৰ পৰা এক্টিভলৈ পৰিৱৰ্তন কৰিব পাৰিবা। সেই বিষয়ে জনাৰ আগতে তুমি জানিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটো কি, অৰ্থাৎ আমি কোনটো ছিষ্টেম ফ'ল' কৰি পেলাই আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স এটা লিখিব পাৰোঁ। গতিকে তোমালোকে জানা যে প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স এটা লিখিবলৈ হ'লে প্ৰথমতে আমি ছাবজেক্ট লিখোঁ, তাৰপিছত এম ইজ আৰ, আইৰ লগত এম, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ইজ, হয়নে? সেইটো তোমালোকে জানা। আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত আৰ, ছেকেণ্ড পাৰ্চন উভয়তে আৰ, আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত সদায় আৰ ব্যৱহাৰ কৰা হয়। সেইটো তোমালোকে জানা। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স, তাৰপিছত মেইন ভাৰ্ব আৰু তাৰপিছত আই এন জি ব্যৱহাৰ কৰি অবজেক্টটো লিখোঁ আমি, হয়। তাৰপিছত পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটো কি, সেই একেদৰে আমি ছাবজেক্ট লিখোঁ, কিন্তু ইয়াত কি হয় ৱাজ ৱেৰ ব্যৱহাৰ কৰা হয়। বি ভাৰ্বৰ পাষ্ট ফৰ্ম ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰা হয়। বুজি পাইছা? ৱাজ কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া ছিংগুলাৰ নাম্বাৰ থাকে, আৰু ৱেৰটো কেতিয়া হয় ঠিক একেই ফাৰ্ষ্ট পাৰ্চনৰ প্লুৰেল নাম্বাৰৰ লগত, হয়। তো তোমালোকে বোধহয় সেইখিনি ভালকৈ জানা। তাৰপিছত এইটো গঠন মেইন ভাৰ্ব, তাৰপিছত আই এন জি, তাৰপিছত অবজেক্ট। তোমালোকে গঠনটো জানিব লাগিব, তেতিয়াহে বাক্যটো চিনি পাবা, হয়নে নহয়? তাৰপিছত আমি যদি এনেকুৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছৰ বাক্যক এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰিব লাগে, আমি কোনটো গঠন ফ'ল' কৰিম? আমি কি কৰিম, প্ৰথমতে ছাবজেক্ট কোনটো হ'ব, যিটো মেইন চেণ্টেন্সৰ অবজেক্ট আছে সেইটো আহি পেলাই পেছিভত কি হৈ যায়, ছাবজেক্ট হৈ যায়। ভইচ পৰিৱৰ্তনৰ সেইটো প্ৰথম নিয়ম। তাৰপিছত কি, এটা বিহেভিয়ৰ ফৰ্ম লাগে। যদি চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ আমি এম ইজ আৰু কোনটো হ'ব সেইটো এইটো চাই পেলাই ছাবজেক্টটো চাই পেলাই ডিটাৰমাইন কৰা যাব। আৰু যদি পাষ্টৰ হয় ৱাজ ৱেৰ কোনটো হ'ব সেইটো ছাবজেক্টটো চাই পেলাই ডিচাইড কৰা যাব, হয়নে নহয়? তাৰপিছত আহিল গুৰুত্বপূৰ্ণ কথাটো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছৰ চেণ্টেন্সবোৰক পেছিভলৈ পৰিৱৰ্তন কৰোঁতে আমি বিং ব্যৱহাৰ কৰোঁ। কি, বি ই আই এন জি, বিং। বি ভাৰ্বৰ ফৰ্মটোৰ পিছতে আমি কি ব্যৱহাৰ কৰোঁ, বিং। তাৰপিছত মেইন ভাৰ্বৰ কোনটো হয়, পাষ্ট পাৰ্টিচিপল ফৰ্মে হয়। ভইচত সদায় মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মে ব্যৱহাৰ কৰা হয়। তাৰপিছত বাই, তাৰপিছত অবজেক্ট, হয়নে? তোমালোকে এইখিনি বুজি পাইছা? ইয়াত মই এটা নিয়ম লিখি দিছোঁ, চাবাচোন ভালদৰে পঢ়ি চোৱা, তোমালোকে বস্তুখিনি নোট ডাউন কৰি ল'বা। কি লিখি দিছোঁ যে প্ৰেজেণ্ট বা পাষ্ট কণ্টিনিউৱাছৰ বাক্যক এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবলৈ বা পৰিৱৰ্তন কৰিবলৈ বি ভাৰ্বৰ পিছত বিং ব্যৱহাৰ কৰা হয়, আৰু মেইন ভাৰ্বৰ পি মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো তোমালোকক চেণ্টেন্সত দিয়া নাথাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছৰ বাক্যবোৰত। তোমালোকে সেইটো নিজে জানিব লাগিব আৰু সেইটো কাৰণে ভাৰ্বুৱালি মুখস্থ কৰিব লাগিব। হ'ল, মনত ৰাখিবা কি, যে প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছৰ বাক্যবোৰত পেছিভলৈ পৰিৱৰ্তন কৰোঁতে আমি বিং ব্যৱহাৰ কৰোঁ। কি, বিং। তাৰপিছত আমি বাকীখিনি চাওঁ। এতিয়া আহাচোন আমি কিছু উদাহৰণ চাওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছৰ বাক্যবোৰৰ ভইচ পৰিৱৰ্তনৰ কেইটামান উদাহৰণ চাওঁ। মই তোমালোকক প্ৰেক্টিছ শ্বীট ডেছক্ৰিপশ্যনত PDF হিচাপে দি দিছোঁ, তোমালোকে তাৰ পৰা PDFটো ডাউনলোড কৰি তোমালোকে সেইখিনি চলিউশ্যন কৰিব ট্ৰাই কৰিবা, ঠিক আছে? আমি কি প্ৰথমতে এইটো কি টেন্সৰ বাক্য, চি ইজ ৰাইটিং এ লেটাৰ। ছাবজেক্ট আছে, বি ভাৰ্বৰ ইজ আছে। কিয় ইজ হ'ল, কাৰণ এইটো থাৰ্ড পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ। তাৰপিছত কি, ৰাইটিং, মেইন ভাৰ্ব কি, ৰাইট, আৰু আই এন জি কিয় যোগ হ'ল, কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেন্স। আৰু এ লেটাৰটো অবজেক্ট। আমি ভইচ পৰিৱৰ্তন কৰোঁতে কি কৰিম, প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিম এ লেটাৰ। এই ছাবজেক্টটো চাই পেলাই আমি এটা বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিম। ইজ কিয় ব্যৱহাৰ কৰিলোঁ, কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য, হয়নে? এ লেটাৰটো থাৰ্ড পাৰ্চন, সেইকাৰণে আমি এ লেটাৰৰ লগতো এম নহয়, এ লেটাৰৰ লগতো আৰ নহয়, সেইকাৰণে কি হ'ল, থাৰ্ড পাৰ্চন ছিংগুলাৰ নামৰ কাৰণে ইজ হ'ল। তাৰপিছত কি, বিংটো কিয় আহিল, কাৰণ এইটো কণ্টিনিউৱাছ টেন্সৰ বাক্য, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ কাৰণে বিং আহিল, বিং। ৰিটিন, মেইন ভাৰ্ব কি, ৰাইট, আৰু এই মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম কি, ৰাইট, ৰোট, ৰিটেন, হ'ল বাই হাৰ। এইখিনি তোমালোকে বুজি পাইছা, চি টু হাৰ হ'ল, বুজি পাইছা, একো কনফিউজন নাই। তাৰপিছত দ্বিতীয় বাক্যটো চাবা, আই এম ৰিডিং এ বুক। ইয়াৰ অবজেক্ট কোনটো, এ বুক, সেইটো ছাবজেক্ট হ'ল এ বুক। কিয় এইটো ইজ হ'ল, কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য, সেইকাৰণে কি হ'ল, ইজ। তাৰপিছত কি, বিং, কাৰণ কণ্টিনিউৱাছ টেন্সৰ বাক্য। তাৰপিছত
ৰিড ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি ৰিডে হয় ৰিড বাই মি কি হ'ল কাৰণ আইটো মি হৈ যায় বুজি পাইছা তাৰপিছত বাক্যটো চাবা হি ৱাজ প্লেইং ফুটবল ইয়াত অবজেক্ট কোনটো এইটো ছাবজেক্ট এইটো বি ভাৰ্ব মেইন ভাৰ্ব ING অবজেক্ট বুজি পাইছা অবজেক্টটো আহি কি হ'ব ছাবজেক্ট এইটো কিয় ৱাজ হ'ল কাৰণ এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে কি হ'ল ৱাজ যদি এইটো প্লুৰেল নাম্বাৰ হ'লে তেতিয়াহ'লে এইটো কি হ'লে ৱেৰ বুজি পাইছা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ৱাজ বিং তাৰপিছত কি হ'ল কাৰণ বিংটো কি হ'ল কণ্টিনিউৱাছ টেন্সৰ বাক্য পাষ্ট কণ্টিনিউৱাছৰ বাক্য প্লে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি প্লেড বাই হিমটো কি হ'ল হিৰ সলনি হিম হ'ল বুজি পাইছা তাৰপিছত বাক্যটো চাবা দ্য টিচাৰ ৱাজ কাৰেক্টিং আৱাৰ কপিজ এইটো কোনটো টেন্সৰ আছে পাষ্ট কণ্টিনিউৱাছৰ বাক্য হয়নে নহয় এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য দ্য টিচাৰ ৱাজ কাৰেক্টিং আৱাৰ কপিজ এইটো ছাবজেক্ট এইটো বি ভাৰ্ব এইটো মেইন ভাৰ্ব ING যোগ হৈছে আৱাৰ কপিজ ইয়াত অবজেক্ট কোনটো আৱাৰ কপিজ এইটো বহু বচনত আছে আমাৰ বহীবোৰ এছ এটা আছে গতিকে এইটো বহু বচন সেইকাৰণে কি হ'ল ৱেৰ কাৰণ এইটো পাষ্ট টেন্সৰ বাক্য কাৰণে ৱেৰ বিং কাৰেক্টেড ধৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কাৰেক্টেড বাই দ্য টিচাৰ বুজি পাইছা তো মই তোমালোকক এনেকুৱা পাষ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কিছুমান চেণ্টেন্স মই ডেছক্ৰিপশ্যনত PDF হিচাপে দি দিছোঁ তোমালোকে তাৰ পৰা সেইখিনি প্ৰেক্টিছ কৰিবা আৰু মোক কমেণ্টত জনাবা ঠিক আছে গতিকে আজিলৈ এইখিনি তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যখিনি কেনেকৈ পেছিভলি পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে ভালকৈ নিজৰ বহীত নোট ডাউন কৰি এবাৰ বুজিবলৈ যত্ন কৰিবা আকৌ দ্বিতীয়টো ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা